সংকাশক মোৰ নাম কমল দলে। মই ঢকুৱাখানা মণ্ডলীৰ। মই আমাৰ সন্তান গীতাঞ্জলি দলে পাপ স্বীকাৰ কৰিবলৈ ওলাইছোঁ। গীতাঞ্জলি দলে বাবে আমি সত্য ঈশ্বৰক পাইছিলোঁ। তাৰ অসুখ 2017 চনৰ পৰাই অপাৰেশ্যন কৰিছিলে। 17 চনত এবাৰ, 19 চনত এবাৰ, 21 চনত এবাৰ, 22 চনত এবাৰ, 4বাৰকৈ তেওঁৰ ব্ৰেইনৰ অপাৰেশ্যন হৈছিলে। তাৰ বেমাৰটো আছিলে হাইড্ৰকেফেলাছ, যিটো পানী ব্ৰেইনত মানে ভৰ্তি হৈ যায়, কিন্তু ড্ৰেইনেৰে যাব নোৱাৰা হয়। কিন্তু এই ড্ৰেইনটো আমি অপাৰেশ্যনৰ যোগেদি চান যিটো চান বুলি কয়, সেই চান যোগেদি আমি চলাই আছিলোঁ। কিন্তু যেতিয়া আমি এই পবিত্ৰ গৃহলৈ আহিছিলোঁ 2022 চনত, তাৰ পাছত 23 চনত পিতাই আমাৰ ঘৰলৈ আহি ছোৱালীজনীৰ অপাৰেশ্যন হৈছে সেইজনী চুই দিলে। তাৰ পাছত আমি 4 বছৰলৈকে একোৱেই হোৱা নাছিলে, ধুনীয়াকৈ চলি আছিলে। কিন্তু কিবা এটা ভুলৰ কাৰণে তাই 3 মাহ ধৰি হস্পিটেলতে আছে। প্ৰথমে আমি এটা পাপ স্বীকাৰ কৰিবলৈ বিচাৰিছোঁ। কথাটো হ'ল, যোৱা প্ৰতিষ্ঠা দিৱসত তাইক গান গাবৰ কাৰণে মণ্ডলীৰ ফালৰ পৰা কৈছিলে, কিন্তু তাই নাগাওঁ বুলি ক'লে যে প্ৰেক্টিছ নকৰোঁ, মই এতিয়া নাগাওঁ। এনেকৈ আহোঁতে কথাটো অলপ হেৰি হ'ল, পাপ হ'ল যে নাগাওঁ বুলি ক'ব নালাগিছিলে। তাৰ কাৰণে নেকি যোৱা 30 মাৰ্চৰ পৰা তাই হেল্থ চিটি হস্পিটেলত এমাহ, ICUত 26 দিন, ভেণ্টিলেশ্যনত 7 দিন থাকিলে। তেনেকৈ আজি আকৌ GNRC হস্পিটেলত, তাৰ পাছত আমাৰ তাৰ পৰা ডিচাৰ্জ হোৱাৰ পাছত আমি ঘৰত 20 দিনমান আছিলোঁগৈ। আকৌ অসুখটো হোৱাৰ কাৰণে ব্লকেজ হ'লগৈ আকৌ পানীটো। তাৰপাছত আকৌ আমি GNRC হস্পিটেললৈ নিলোঁ। GNRC হস্পিটেলত বৰ্তমান তাই ICUত ভৰ্তি হৈ আছে। আজি 1.5 মাহ হ'লগৈ। ভেণ্টিলেশ্যনত প্ৰথম 7 দিন থাকিলে, তাৰপাছত 13 দিন, তাৰপাছত আকৌ এতিয়া বৰ্তমানলৈকে তাই ICUত আছে। 2 দিন 3 দিন তেনেকৈ খুলি দিয়ে, আকৌ ভেণ্টিলেশ্যনতে থাকে। তাই প্ৰথমতে গীত গান একোৱেই নাজানে, গীত গানৰ কথাটো নাজানে। তথাপিও ইউটিউবত চাই পিতাই দিয়া যিখিনি ইউটিউবত দিয়া গানখিনি শুনি তাই এইখন পবিত্ৰ মঞ্চতে কিছু গীত গাইছিলে। তাতে এদিন গুৰুপিতাই তাইক মনিতৰ কৰি গামোচা পিন্ধাইছিলে। কিন্তু সেই গামোচা পিন্ধাৰ পাছত আমি গামোচাৰ যিটো মহত্ব, সেইখিনি আমি উপলব্ধি বেছিকৈ নাজানিলোঁ। সেইকাৰণে নেকি তাইক আমি ইউনিভাৰ্চিটি পঢ়াবৰ কাৰণে আমি 3খনমান হেৰি ছিলেক্ট হৈ দিলে। দিল্লী ইউনিভাৰ্চিটি, বানাৰস হিন্দু ইউনিভাৰ্চিটি আৰু তেজপুৰ ইউনিভাৰ্চিটি। 3খনৰ ভিতৰত আমি দূৰলৈ নপঠিয়াওঁ বুলি আমি তেজপুৰ ইউনিভাৰ্চিটিতে এডমিশ্যন দিয়ালোঁ, ইংলিছ ডিপাৰ্টমেণ্টত। তাতে পঢ়ি থাকোঁতে প্ৰথম এডমিশ্যনতো অলপ খেলি মেলি হৈছিলে, আমাক মানে বাধা দিছিলে। নিশ্চয় এডমিশ্যন তাত ল'ব নালাগিছিলে নেকি, সেইবুলি মই ভাবিছোঁ। কিছু বাধা বিঘিনি আহিছিলে। তাতে আমি এডমিশ্যন ল'লোঁ। তাৰ পাছৰ পৰাই আমাৰ অলপ হেৰিটো হ'ল, তাই ইমানখিনি ইয়াত আহি গীত গান কৰিব নোৱাৰিলেগৈ, আৰু টাইমতে আমি সকলো ঈশ্বৰৰ কামখিনি কৰিব নোৱাৰিলোঁ। মই ভাবিছোঁ সেইখিনিতে আমাৰ কিছু ভুল হ'ল। সেইকাৰণে তাই আজি এনেকুৱা ভুক্ত কৰি, তাই মাজতে ক'লে যে মই ইমান গীতটো নাজানো, স্কেলৰ কথাও নাজানো, আৰু কিবাকিবি হেৰি সুৰৰ কথাও নাজানো, আমি এনেই ইউটিউবত চাই গাইছিলোঁ। তথাপিতো ঈশ্বৰে তাইক মনোনীত কৰিছে। তাই যিখিনি গাইছে নিশ্চয় ঈশ্বৰে ভাল পায়। নিশ্চয় তেওঁ পিতায়ে গামোচা পিন্ধাইছিলে। সেইখিনি আমি নাজানি তাইক এনেকৈ ইউনিভাৰ্চিটিত পঢ়াৰ পাছত তাই ইমানকৈ গানখিনিত ইমান গুৰুত্ব নিদিয়া হ'ল। সেইদিনা প্ৰতিষ্ঠা দিৱসত গান গাবলৈ নিদিয়াৰ নাগাওঁ বুলি কোৱাৰ কাৰণেই নেকি তাই মুখখনৰ পৰা মাতো নোলোৱা হ'ল, হাত ভৰিও। তাই নাচিম বুলি ক'লে, মানে মই গানটো ইমান নাজানো, নাচিটোহে ভাল পাওঁ, সেই বুলি কোৱাৰ কাৰণে এতিয়া হাত ভৰিও নচলা হ'ল, মাতো নোলোৱা হ'ল, এনেকুৱা অৱস্থা হ'ল। সেইখিনিৰ কাৰণে মই সেইখিনি পাপ স্বীকাৰ কৰিলোঁ। আৰু এটা পাপ স্বীকাৰ কৰিব বিচাৰিছোঁ। আমাৰ মণ্ডলীৰ হয়, আমি সদায় প্ৰাৰ্থনা কৰিছিলোঁ, আমি
মণ্ডলী অকণমান আমাৰ যিখিনি জেগাত আমি প্ৰাৰ্থনা কৰোঁ আমাৰ পৰা 20 কিলোমিটাৰমান দূৰ হোৱাৰ কাৰণে আমি আমাৰ পৰিবাৰে ক'লে যে আমি সদায় দেওবাৰে ইমান দূৰলৈ প্ৰাৰ্থনা কৰিবলৈ নাযাওঁ, আমি ইয়াতে আমি প্ৰাৰ্থনাটো কৰোঁ নেকি বুলি ওচৰ চুবুৰীয়া কেইঘৰমান মাতি আমি প্ৰাৰ্থনা কৰিম বুলি তেনেকৈ সংকল্প কৰোঁ। তাতে কিছু আমাৰ মণ্ডলীৰ চলান্তসকলে কিছু দুখ পালে, সেই দুখৰ কাৰণেও হয়তো আমাৰ পাপ হ'ল, সেইখিনি মই আজি ক্ষমা বিচাৰিছোঁ, সকলো পাপ ক্ষমা কৰি দিব বুলি। আৰু এটা কথা, আমি যিখিনি কৰ্ম কৰিবলৈ আমি আগবাঢ়িছিলোঁ সেইখিনি কৰ্ম আমি নাজানি যিখিনি কৰিলোঁ, সেইখিনি আজি যিমান আমি ভুল কৰিলোঁ সকলোখিনি ভুল আজি এই মঞ্চতে মই ক্ষমা স্বীকাৰ কৰিছোঁ প্ৰভু। আজি তাই যিটো অৱস্থাত আছে, মুখত পায়স নাকত পায়স যি অৱস্থাত কক পাই আছে, তাই এই শাস্তিৰ পৰা আজি মই কেতিয়াও নেদেখা শাস্তি আজি 3 মাহ দিন হ'ল একেৰাহে ভুগি আছে। তাইক যেন পুনৰ সুস্থ কৰি পুনৰ ঈশ্বৰৰ কাম কৰিবলৈ আমাক ঈশ্বৰে নিশ্চয় আমাক আশীৰ্বাদ কৰিব বুলি ভাবিছোঁ। আৰু মই আজি ভাবিছোঁ এইখন পবিত্ৰ গৃহলৈ পুনৰ আহি তাই ঈশ্বৰৰ কৰ্ম কৰিব, সেয়া মোৰ দৃঢ় বিশ্বাস। তাই সুস্থ হৈ আহিব, সেয়া মোৰ দৃঢ় বিশ্বাস। এই মোৰ আজিৰ সাক্ষ্য। ধন্যবাদ।